নদুৱাৰ সমষ্টিৰ অন্তৰ্গত টুভঙাত অসম গণ পৰিষদৰ সাধাৰণ সভা সম্পন্ন। নদুৱাৰ সমষ্টিৰ অন্তৰ্গত টুভঙাত আজি অসম গণ পৰিষদ দলৰ এখনি সাধাৰণ সভা সম্পূৰ্ণ হয়। নদুৱাৰ সমষ্টিৰ যুটীয়া সম্পাদক প্ৰণৱ শইকীয়াই আগধৰা সাধাৰণ সভাত অংশগ্ৰহণ কৰে অসম গণ পৰিষদৰ কেন্দ্ৰীয় এক্সিকিউটিভ সদস্য প্ৰদুম বৰা, তেজপুৰ নগৰ কমিটিৰ উপদেষ্টা আৰু ডক্টৰ পৰশমণি সিং, নদুৱাৰ সমষ্টিৰ সভাপতি নাৰায়ণ দাস, যুটীয়া সম্পাদক দীপাংকৰ ভাৰীৰ লগতে বহুকেইজন সদস্যই উক্ত সভাত দলীয় কিছু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, AIN লাইভ। অসম গণ পৰিষদ দলটি অসমৰ ৰাইজৰ হিয়াৰ আমুঠি। 1985 চনতে এই দলটি গঠন হৈছিল। এই দলটিয়ে ৰাইজৰ অকুণ্ঠ সমৰ্থন লাভ কৰি দুটা টাৰ্মত শাসনভাৰ লৈছিল। এই গণ পৰিষদ দলটি পূৰ্বৰ চতিয়া সমষ্টিত সাংগঠনিক ভেটি অতি সবল আছিল, কিন্তু দুৰ্ভাগ্যৰ বিষয় বিভিন্ন কাৰণত বিভিন্ন ৰাজনৈতিক পাকচক্ৰত এই দলটিৰ সংগঠন প্ৰায় নিশকতীয়া অৱস্থাত আছে যদিও যিসকল ব্যক্তি বৰ্তমানলৈকে গণ পৰিষদ দলত আছে তেখেতসকলে এই দলটিৰ সাংগঠনিক স্থিতি মজবুত কৰিবৰ কাৰণে অহোপুৰুষাৰ্থ চেষ্টা কৰিছে। আজিৰ এই সভাখনলৈ আমি গণ পৰিষদ দলৰ পুৰণি কৰ্মকৰ্তা বহুতকে নিমন্ত্ৰণ জনোৱা হৈছিল, কিন্তু ৰাজনৈতিক হেঁচা, বিভিন্ন ভয় ভাবুকি প্ৰলোভনৰ দ্বাৰা তেখেতসকলক ভাবুকি দিয়া হৈছে আৰু যাৰ কাৰণে তেখেতসকল আহিম বুলি কৈও আজিৰ এই সভাখনত উপস্থিত হ'ব নোৱাৰিলে। তথাপিও আমি যিকেইজন ইয়াত সদস্য গোট খালোঁ, প্ৰায় 25জনমান আমি ইয়াত সদস্য আমি গোট খাইছোঁ। আমি দলটিৰ ভৱিষ্যত কৰ্মপন্থা সম্পৰ্কে বিভিন্ন বিষয়ত আমি আলোচনা কৰিছোঁ আৰু আমি আশা ৰাখিছোঁ এই দলটি যদিও বৰ্তমান নিশকতীয়া অৱস্থাত আছে যদিও আমি পৰৱৰ্তী সময়ত আমি দলটিৰ সাংগঠনিক স্থিতি মজবুত কৰিবৰ কাৰণে আমি তৎপৰ হৈছোঁ। আৰু আমাৰ এটা শুভ লক্ষণ হৈছে যে এই দলটিলৈ প্ৰাক্তন সাংসদ আমাৰ তেজপুৰৰে পূৰ্ণনাৰায়ণ সিংহদেৱৰ কনিষ্ঠ পুত্ৰ পৰাশমণি সিনহা তেখেতে দলটিত যোগদান কৰিছে আৰু যোগদান কৰি তেখেতে নদুৱাৰ সমষ্টিলৈ আহি আমাৰ লগত বিশেষভাৱে বিভিন্ন বিষয়ত তেখেতে আলাপ আলোচনা কৰি এই দলটিক এই সমষ্টিটোত কেনেকৈ সবল আৰু অগ্ৰগামী কৰিব পাৰে তাৰ কাৰণে তেখেতে আমাৰ পৰা দিহা পৰামৰ্শ লৈছে আৰু তেখেতে যিকোনো মুহূৰ্ততে আমাৰ লগত যোগাযোগ ৰাখি দলটিৰ ভৱিষ্যত কাৰ্যপন্থা সম্পৰ্কে আলোচনা কৰি দলটিক কেনেকৈ আগুৱাই নিব পৰা যায় এই সম্পৰ্কত তেখেতে দিহা পৰামৰ্শ লৈছে। তেখেতে আমাক দিহা পৰামৰ্শ দিছে আৰু তেখেতে পৰৱৰ্তী দিনত এই দলটি আগবঢ়াই নিয়াৰ ক্ষেত্ৰত তেখেতে অংশগ্ৰহণ কৰি আৰু সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাত আমি সকলোৱে আনন্দিত আৰু সকলোৱে আহ্লাদিত হৈ তেখেতক আমি এই সুযোগতে ধন্যবাদ জনাইছোঁ আৰু এই দলটিৰ ভৱিষ্যত কৰ্মপন্থা ভৱিষ্যত আগবঢ়াই নিয়াত আমি দৃঢ় প্ৰতিজ্ঞ হৈ আজিৰ এই আমি সাধাৰণ সভাখন অনুষ্ঠিত কৰিছোঁ। ধন্যবাদ। এই ভোলানাথ হোটেলত অনুষ্ঠিত হোৱা সভাখনত আমি যথেষ্ট ব্যক্তিক আমি ইয়ালৈ আমন্ত্ৰণ কৰিছিলোঁ। তাৰ ভিতৰত সকলোবিলাকেই বিভিন্ন অজুহাত দেখুৱাই বিভিন্ন ধৰণৰ সমস্যা দেখুৱাই আজিৰ সভাখনত উপস্থিতিৰ সংখ্যা অলপ তাকৰ হ'ল যদিও আমি ইয়াত যিবোৰ কথা ইতিমধ্যে আলোচনা কৰিব লাগিছিল আলোচনা কৰা হ'ল। নতুন কমিটি গঠনৰ কাৰণে সিদ্ধান্ত লোৱা হ'ল। নতুন কমিটি পুৰণা কমিটি ভংগ কৰি আকৌ আগৰ সেই পুৰণা কমিটিকে বাহাল ৰাখি আজি কমিটিখন কিছু সাল সলনি কৰি পেলাই আজি কমিটিখন গঠন কৰা হ'ল আৰু আগন্তুক দিনত যাতে আমি নদুৱাৰ বিধান পৰিষদৰ অন্তৰ্গত যাতে আমি সংগঠন যাতে শক্তিশালী কৰিব পাৰোঁ তাৰ কাৰণে আজিৰ সভাই ইয়াত আলোচনা কৰি আমি ইয়াত প্ৰস্তাৱ লোৱা হয় আৰু আগন্তুক দিনত দলটোক আমি শক্তিশালী কৰি আগবঢ়াই নিয়াৰ কাৰণে আমি যথেষ্ট দৃঢ় প্ৰতিজ্ঞ আৰু আমি এইখিনি কৰিবলৈ কাৰণে আগবাঢ়ি যাম আৰু দলটোক আমি আগুৱাই নিম। ধন্যবাদ। আজি আমাৰ নদুৱাৰ বিধান পৰিষদৰ সাধাৰণ সভাখন অনুষ্ঠিত হৈছে। ইয়াত আমি আমাৰ সম্পাদক সভাপতিয়ে নদুৱাৰৰ জনমতে যথেষ্ট সংখ্যক
সদস্যক আমন্ত্ৰণ জনাইছিল, কিন্তু আশা অনুৰূপ সদস্যৰ উপস্থিত নোহোৱাত আজি আলোচনাক্ৰমে সৰ্বসন্মতভাৱে আমাৰ এই পুৰণি যিখন কমিটি, সেই কমিটিখনকে বাহাল ৰাখি পুনৰ 3 বছৰৰ কাৰণে কাৰ্যনিৰ্বাহ কৰিবলৈ সেই কমিটিখনৰ লগতে অলপ সাল সলনি কৰি এই নতুন উদ্যমৰে কাম কৰি যাবৰ কাৰণে আমি এখন সভা অনুষ্ঠিত কৰিলোঁ। এই সভাখনে পৰৱৰ্তী নদুৱাৰ অঞ্চলত, নদুৱাৰ এই বিধান পৰিষদত এক সবল ভূমিকা লৈ দলটোক অসম গণ পৰিষদক নতুন গতিত আগবঢ়াই নিব বুলি মই পৰ্যবেক্ষক হিচাপে চেণ্ট্ৰেলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক হিচাপে সদস্য হিচাপে আশা ৰাখিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।